পুণ্য বিচাৰি আপুনি দিয়া ফল কৈতনতো শুনি যম দূতক দুৰ্বল কাম্পে হুৰা হুৰা হবে যাৰ দেখি খংগ নতু দেখি কহিতো তোমাৰ আজ্ঞা ভংগ তোমাৰে হে আদেশে পাপিক আৰু ধৰি হাতে গলে বান্ধিয়া চামৰ লগাই জৰি নাৰায়ণ আহ বুলি দিজে দিলে ডাক কৈৰ চাৰি সিধয়াসি শুনিলে কতাক নাহি ভয় বুলি আকাশত ৰাৱ পাৰে খেদি আহি পাইল যেন বিজুলী সংসাৰে নুপুচি আমাক একো জুৰিলে ককিল বেতৰ বাৰিত জীও আমাৰ উৰিল সবৰৰ সুতে গাল ভিন্দাকাৰ ভৈল গদাৰ কুৱত কলা ধাতু মাত্ৰ ৰৈল সমূলে মাৰিলে প্ৰাণ কিবা সোধা কথা কতে কহিব ৰাজা আমাৰ অৱস্থা পদে কৈছে যমদূতসকলে যমক কৈছে তুমি সেই ঈশ্বৰ আমি জানো সমুদায় নাহি দণ্ড ধৰ আৰু তোমাত বিনাই তুমি ধৰ্ম ৰাজা পাঞ্চি পঠোৱা আমাক বান্ধি আনো পাতকী জনক যাতনা চাওক আমাৰ সনাতন ধৰ্মত এটা বিশ্বাস আছে যে যোনে যেনেকুৱা কৰ্ম কৰে তাৰ ফলটো আমি ভোগ কৰিবলগীয়া হয় আৰু সেই ফলটো যেনেকুৱা যেনেকুৱা কৰ্ম কৰে তাৰ বিপৰীতে তিনি ধৰণৰ ফল জমা হৈ থাকে বুলি কৈছে অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মণা ফলম ভৱতি অত্যাগিনাম প্ৰীত্য নাতু সন্ন্যাসিনা ক্বচিৎ অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন প্ৰত্যেক মানুহে যিয়ে কৰ্ম নকৰক কিয় তাৰ তিনি ধৰণৰ ফল তেওঁলোকে ভোগ কৰিবলগীয়া হয় হয়তো ভাল নহলে বেয়া নহলে মিশ্ৰ এতিয়া যদি তেওঁলোকৰ কামবিলাক যদি পাপ হৈ থাকে এই পাতকী জনক যমদূতক ডাইৰেক্ট লৈ গৈ শাস্তি দিয়াৰ আদেশ আছে সেইকাৰণে ইয়াত কৈছে এতিয়া বান্ধি আনো পাতকী জনক যাতনাক আমি তেনেকুৱা আত্মাবিলাক লৈ আনো এটা বস্তু বুজি লওক এতিয়া ইয়াতে বৰ জানিবলগীয়া কথা আমাৰ যিহেতুকে শৰীৰটো ইয়াত পৰি থাকে তেতিয়া শাস্তি কাক দিয়ে আত্মাটো আত্মাক কোনো গম নাপায় দেখা নাপায় আত্মাৰ যিটো সাইজ জোখটো এডাল চুলিৰ আগটো 100 ভাগ কৰি তাৰো আকৌ 100 ভাগ এটা টুকুৰাৰ 100 ভাগ মানে 10,000 ভাগৰ এভাগৰ সমান আত্মাৰ যিটো জোখৰ কথা শাস্ত্ৰত পায় গতিকে কোনো এইটো দৰ্শনে কৰিব নোৱাৰে তেনেকুৱা আত্মাকেইটা শাস্তিটো কেনেকৈ হ'ব আমাৰ তিনিটা শৰীৰ আছে যিটো শৰীৰ আমি দেখা পাইছো এটো পঞ্চভূতি শৰীৰ বুলি কয় 24 তত্ত্বৰ দ্বাৰা সৃষ্টি ইয়াত আছে
পঞ্চভূত ক্ষিতি জল তেজ বায়ু আকাশ, 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, 5টা জ্ঞানেন্দ্ৰিয় আছে আমাৰ শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম, 5টা কৰ্মেন্দ্ৰিয় আছে গুহ্য লিংগ পদ বাণী আৰু কৰ, আৰু মনৰ 4টা ভাগ মন বুদ্ধি চিত অহংকাৰ, আৰু বহুতে মন বুদ্ধি অহংকাৰ আৰু প্ৰকৃতি মূল প্ৰকৃতি বুলি 24 তত্ত্বৰ কথা কোৱা হয়। 24 তত্ত্বৰ দ্বাৰা আমাৰ এই পঞ্চভূতি শৰীৰ, ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ আছে যিকেইটা আমি দেখা নাপাওঁ। এটাক কৈছে লিংগ শৰীৰ আৰু এটাক কোৱা হয় কাৰণ শৰীৰ। যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া এই পঞ্চভূতি শৰীৰটো পৃথিৱীতে পৰি থাকে। আত্মাটো লিংগ শৰীৰৰ লগত ওলাই যায়, কাৰণ শৰীৰ আৰু লিংগ শৰীৰৰ লগত ওলাই যায়। এই লিংগ শৰীৰটোত জ্ঞানেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত থাকে। ইন্দ্ৰিয়সমূহ আৰু মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত থাকে। ইয়াৰ উদাহৰণ আপোনালোকে স্বপ্ন অৱস্থাত দেখা পায়। আমি যেতিয়া ৰাতি শুই থাকোঁ তেতিয়া আপোনাৰ এনেকুৱা লাগে মই গুৱাহাটীলৈ গৈছোঁ, মই ডিব্ৰুগড় গৈছোঁ, মই অমুকত গৈছোঁ, মই তমুকত গৈছোঁ, আজি অমুকত কথা পাতিলোঁ, কাৰোবাৰ লগত এইটো কৰিলোঁ। কেনেকৈ সম্ভৱ? আমিতো বিচনাত শুই আছোঁ, আমাৰ শৰীৰটো তাত শুই আছে, কিন্তু আপুনি এনেকুৱা লাগে সপোনত যে মই সঁচাকৈ গৈছোঁ, মই কথা পাতিছোঁ। কেনেকৈ সম্ভৱ? একে হাত ভৰি আপোনাৰ দেখা নিচিনা লাগে, আপোনাক নিজকে যেনেকৈ আছে তেনেকুৱাই দেখা নিচিনা লাগে। কেনেকৈ সম্ভৱ? কাৰণ হুবহু আমাৰ এটা লিংগ শৰীৰ আছে আৰু তাৰ ভিতৰত কাৰণ শৰীৰ মানে আমাৰ বাসনাবিলাক, যিবিলাক কাৰণ জমা হৈ আছে, বাসনাবিলাক মানে এই 2টা শৰীৰৰ লগত আত্মা ওলাই যায়। গতিকে আমাৰ এটা বিশ্বাস আছে যমদূতে সেই আত্মাটোক নি শাস্তি দিয়ে যদি তেওঁ পাতক কৰিছিল। ইয়াত এতিয়া যমদূতে কৈছে পাপ পুণ্য বিচাৰি আপুনি দিয়া ফল কৈত্য নতু শুনি যমদূতক দুৰ্বল। আমি আজিলৈকে ক'তো শুনা নাছিলোঁ যে যমদূত দুৰ্বল, কাৰোবাৰ হাতত মাৰ খাই আহিব লাগিব, এইটো শুনা নাছিলোঁ আজিলৈকে। কাম্পে সুৰা সুৰসবে যাৰ দেখি খংগ নতু দেখি কহিতো তোমাৰ আজ্ঞা ভংগ। সুৰ আৰু অসুৰ, দেৱতা আৰু অসুৰ সকলোৱে যাক দেখি ভয় খায়, আৰু ক'তো শুনা নাছিলোঁ যে যমৰ আজ্ঞাৰ কোনোবাই ভংগ কৰিব পাৰিছে। তোমাৰ এনেকুৱা এটা মাহাত্ম্য আছে। কিন্তু হাতে গলে বান্ধি তোমাৰেহে আদেশে পাপী কানো ধৰি হাতে গলে বান্ধিয়া চামৰ লগাই জৰি নাৰায়ণ আইস বুলি দিজে দিল ডাক কৈৰ চাৰি সিদ্ধ একে শুনিলে কথা। কিন্তু আজি অকণমান ব্যতিক্ৰম হ'ল। আমি যেতিয়া অজামিলৰ আত্মাটো লৈ আহিছোঁ, অজামিল যি মাক বাপেকক ত্যাগ কৰি এগৰাকী বেশ্যাৰ লগত থাকিবলৈ লয়, সেইজন যি লাষ্টত পৰিয়াল পোহপাল দিবৰ কাৰণে ডকাইত পৰ্যন্ত কৰিবলৈ ধৰিলে, সেইজনৰ আত্মাটো আমি আনোতে তেওঁ পিতেকৰ নাম লৈ নাৰায়ণ বুলি মাত্ৰ মাতিছিল, আৰু নাৰায়ণ বুলি উচ্চাৰণ কৰোঁতে ক'ৰবাৰ পৰা চাৰি সিদ্ধ আহিলে নাহি ভয় বুলি আকাশত ৰাও পাৰে খেদি আহি পাইল যেন বিজুলী সঞ্চাৰে নুপুচি আমাত একো জুৰিলেক কিল বেতৰ বাৰীত জিও আমাৰ উৰিল। একো নসোধাকে চিধাই আমাক মাৰ ধৰ কৰা আৰম্ভ কৰি দিলে। যমদূতৰ মূল প্ৰশ্ন হৈছে যে এইটো কি বস্তু এনেকুৱা যে কেৱল নাৰায়ণ বুলি শব্দ এটা উচ্চাৰণ কৰিছিল, তোমাতকে ওপৰৰ কোন আছে? আমি জেনেৰেলি যিটো আমাৰ জ্ঞানৰ সীমাবদ্ধতা, আমাৰ মতে সেইজনকে আমি শ্ৰেষ্ঠ বুলি মানি থাকোঁ। উদাহৰণ লওক, এটা কুঁৱাত ভেকুলী আছে, বানপানী হওঁতে সাগৰৰ এটা ভেকুলী আহি কুঁৱাটোত সোমাল। সাগৰৰ ভেকুলীটো যেতিয়া কুঁৱাটোত সোমাল, পানী শুকাই গৈ সি কুঁৱাতে ফচি গ'ল। এতিয়া ইফালে যায় সি খুন্দা খায়, সিফালে যায় খুন্দা খায়। কুঁৱাত থকা ভেকুলীটো সুধিছে যে তোৰ এইটো কি জেগা? ইয়াত আমি ফ্ৰীলি দেখোন ইফালে সিফালে যাব নোৱাৰোঁ, মই য'ত আছিলোঁ তাততো একো ৱাল চোৱাল নাছিলে, বেৰ নাই, মই যেনি মৰ্জি গৈ থাকিব পাৰোঁ, কিন্তু ইয়াত ইফালে গ'লে খুন্দা খাওঁ, সিফালে গ'লে খুন্দা খাওঁ। কুঁৱাৰটোৱে কৈছে এইটো কি কথা কৈছে? ইয়াতকে ডাঙৰ জেগা ক'তো পৃথিৱীতে নাই। আজিলৈকে মই যিটো বস্তু পাইছোঁ, কাৰণ তেওঁৰ দৃষ্টিত সেইটোৱেই যথেষ্ট। আমাৰো কথাবিলাক তেনেকুৱা, আমি যিমানটো জানো সেইটোতে সীমাবদ্ধ হৈ থাকোঁ। আমাৰ যেনেকৈ বাপজনে প্ৰশ্ন কৰিছিল,
শিৱৰাত্ৰিত চাকি দিয়া বন্তি দিয়া এইটো শুদ্ধ সত্য হয়নে নহয় চাওক আমি চবৰে নিজস্ব নিজস্ব ধৰ্মক শ্ৰদ্ধা কৰোঁ আমাৰ সনাতন ধৰ্মৰ 5টা থাল আছে যিসকলে শিৱক ইষ্ট বুলি মানে তেওঁলোকক শৈৱ বুলি কয় তেওঁলোকৰ আৰাধ্য এজনে শিৱ যিসকলে গণেশক পূজা কৰে তেওঁলোকক গাণপত্য বুলি কয় তেওঁলোকো আৰাধ্য এজনে গণেশ যিসকলে শক্তি পূজা কৰে তেওঁলোকক শাক্ত বুলি কয় তেওঁলোকো এজনকে মানে আৰাধ্য এজন শক্তি তেওঁলোকক শাক্ত বুলি কয় কিছুমান আছে সনাতন ধৰ্মত তেওঁলোকে সূৰ্যকে ভগৱান বুলি মানে তেওঁলোকক সৌৰ বুলি কয় আৰু এছাম আছে যোনে বিষ্ণুক ভগৱান বুলি মানে তেওঁলোকক বৈষ্ণৱ বুলি কয় গতিকে সকলোৰে নিজৰ নিজৰ থালৰ প্ৰতি শ্ৰদ্ধা আছে ইয়াত কোনেও কাকো তেনেকৈ ক'ব নোৱাৰে কিন্তু শাস্ত্ৰত কি কয় ভগৱান কৃষ্ণই অৰ্জুনক গীতা কৈ থাকোঁতেও কৈছে যে মই কি কৈ আছো কি নাই সেইটোতো ঠিকে আছে কিন্তু মূল কথা হৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহৰসি ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোকত ভগৱানে কৈছে যে হে অৰ্জুন মই তোক এটা কথা কওঁ যে তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত এটাই প্ৰমাণ সেইটো হৈছে শাস্ত্ৰ চাওক যিকোনো কথা প্ৰমাণৰ কাৰণে 4 ধৰণৰ প্ৰমাণ আছে কোনোবাই কিবা এটা ক'লে আপোনালোকে কেলে মানি ল'ব 4 ধৰণৰ প্ৰমাণ আমাক সনাতন ধৰ্মত দিছে 1 নম্বৰৰ প্ৰমাণটো হৈছে প্ৰত্যক্ষ প্ৰমাণ মই নিজে দেখিছো মই নিজে শুনিছো মই নিজে সোৱাদ লৈছো মই শুনি চাইছো মই স্পৰ্শ কৰি চাইছো 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই নিজে উপলব্ধি কৰাটো প্ৰত্যক্ষ প্ৰমাণ বুলি কয় এটা আছে অনুমান প্ৰমাণ অনুমান প্ৰমাণটো এনেকুৱা আপুনি দূৰত ধোঁৱা দেখিছে ইয়াৰ পৰা আপুনি অনুমান কৰিছে যে তাত ধোঁৱা আছে সেইকাৰণে তাত জুই আছে এইটো অনুমান ধোঁৱা আছে যেতিয়া জুই আছে এইটো আপুনি অনুমান কৰিছে এটা আছে উপমা যেনে আপুনি নীল গাই দেখিছেনে বোলে নীল গাই দেখা নাই কেনেকুৱা আমাৰ গাইবিলাকৰ নিচিনা তই কুঁহিয়াৰ খাই পাইছনে বোলে নাই পোৱা কেনেকুৱা মিঠা মিঠা মানে কেনেকুৱা মিঠা চেনিৰ নিচিনা গুড়ৰ নিচিনা তাৰ মানে গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায় এইটো এটা জাষ্ট উদাহৰণ দিছে কুঁহিয়াৰডাল মিঠা চেনিৰ নিচিনা মিঠা তাৰ মানে চেনি খাই দিলে কুঁহিয়াৰ খোৱাটো নুবুজায় অনুমান প্ৰমাণ আজিকালি ভাৱৰীয়া ভাও ওলালেও ধোঁৱা দিয়ে ফাংচনত কোনোবাই গায়কে গান গাই থাকিলেও ধোঁৱা দিয়ে কিবা এটা বস্তু অনুমান কৰিলে যে সত্য হ'ব সেইটো নহ'বও পাৰে প্ৰত্যক্ষ প্ৰমাণ মই নিজে শুনিছো মই নিজে দেখি আহিছো কেতিয়াবা কেতিয়াবা এইটো সত্য নহ'বও পাৰে দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰ যুদ্ধত যুধিষ্ঠিৰৰ মুখৰ পৰা শুনিছিল অশ্বত্থামা হত মানে অশ্বত্থামা মৰি গ'ল শুনিছে কাৰ মুখৰ পৰা ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে গতিকে ইয়াত কোনো অবিশ্বাস কৰিবলগীয়া কথাই নাই তেওঁ ধনুষৰ পেলাই দিলে কিন্তু আচলতে এইটো সত্য নহয় অশ্বত্থামা হত সত্য ইতি গজ অশ্বত্থামা নামৰ হাতী এটা মৰিছে ইতি গজটো কওঁতে ভগৱান কৃষ্ণৰ ইংগিতত চবে মৃদংগ ঢাক ঢোল বজাই দিলে সেইখিনি নুশুনিলে যিখিনি শুনিছে এইটো সত্য হয় অশ্বত্থামা হত সত্য কিন্তু অশ্বত্থামা হত মানে দ্ৰোণাচাৰ্যৰ নিজৰ পুত্ৰ মৰাটো সত্য নহয় সেইকাৰণে কেতিয়াবা কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে অনুমান প্ৰমাণো মিছা হ'ব পাৰে উপমান প্ৰমাণো গ্ৰহণীয় নহ'ব পাৰে তেতিয়া সনাতন ধৰ্মই কৈছে এটাই প্ৰমাণ আছে সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ শাস্ত্ৰৰ প্ৰমাণৰ কাৰণে 3 ধৰণৰ প্ৰস্থান দিছে এটাক কৈছে শ্ৰুতি প্ৰস্থান শ্ৰুতি বেদক কয় যিটো শ্ৰৱণৰ দ্বাৰা ক্ৰমাগতভাৱে আহিছে বেদ কোনো লিখা নাই অপৌৰুষেয় ভগৱান নাৰায়ণৰ নিশ্বাসত বেদ বাজ হৈছিল জগত সংহৰি সূৰ্তি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বইলা বেদ
এই বেদ ব্যাসদেৱে বিস্তাৰ কৰিছে। বেদৰ সাৰমৰ্ম বেদৰ শেষৰ পাৰ্টত আছে, যাক বেদান্ত বুলি কয়। সেইকাৰণে শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে। উপনিষদ যদি উপনিষদত লিখা আছে তেতিয়াহ'লে সি গ্ৰহণযোগ্য বা প্ৰমাণিক, মানিব লাগিব। বেদৰ কথা সৰ্বসাধাৰণে বুজি নাপায়। সেইকাৰণে ঋষি মুনিসকলে বেদৰ ওপৰত ভিত্তি কৰি নিজৰ স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ লিখিলে, যাক স্মৃতি শাস্ত্ৰ বুলি কয়। তাৰে এখন হৈছে মহাভাৰত। মহাভাৰতৰ ভিতৰৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আমি যিখন গীতা কওঁ, এই গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। মহাভাৰতৰ ভিতৰত ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ 18টা অধ্যায় শ্ৰীমদ ভগৱত গীতা। স্মৃতি প্ৰস্থানত গতিকে গীতাক ৰাখিছে। যদি গীতাত কিবা লিখা আছে তেতিয়াহ'লে আপুনি মানিব লাগিব। আৰু তৃতীয়টো হৈছে ন্যায় প্ৰস্থান। ব্যাসদেৱে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, যাক নাম দিলে ব্ৰহ্মসূত্ৰ। যদি ব্ৰহ্মসূত্ৰত লিখা আছে তেতিয়াহ'লে আমি মানিব লাগিব সনাতন ধৰ্ম। যিসকলে প্ৰস্থানত্ৰয়ী মানে তেওঁলোকক আস্তিক বুলি কৈছে ভাৰতীয় দৰ্শনে। যিসকলে এই শাস্ত্ৰৰ প্ৰমাণ নামানে তেওঁলোকক নাস্তিকত ৰাখিছে, বুদ্ধিজিম, জৈনিজিম, চাৰ্বাৰ। এতিয়া ঘটনা হ'ল এই 3টা প্ৰমাণৰ শ্ৰুতি প্ৰস্থানত বেদান্ত আছে। যিজন ব্যাসদেৱে বেদান্তৰ অৰ্থাৎ বেদৰ বিস্তাৰ কৰিছে তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোকত লিখিছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। তাৰ মানে ভাগৱতত যদি কিবা লিখা আছে ই প্ৰামাণিক হ'ব। স্মৃতি প্ৰস্থান গীতা, গীতাত কথাই নাই, গীতাত লিখা আছে যদি মানিব লাগিব। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে সেইজনেই গৰুড় পুৰাণত লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদ মতা। অৰ্থাৎ ভাগৱত শাস্ত্ৰখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। গতিকে শ্ৰুতি প্ৰস্থানত বেদান্ত আছে, বেদান্তৰ সাৰ ভাগৱত। ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰ আছে, ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত। আৰু স্মৃতি প্ৰস্থানত গীতা। তাৰ মানে আমাৰ হাতত দুখন গ্ৰন্থ আহিল, এখন হৈছে গীতা, এখন হৈছে ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম কি বুলি? গীতা ভাগৱত বুলি। যদি গীতা ভাগৱতত লিখা আছে আপুনি সেইটো প্ৰামাণিক বুলি মানিব লাগিব। এতিয়া প্ৰথমতে চাওঁ যে গীতাত কি লিখা আছে। কাৰো ধৰ্মক আমাৰ আঘাত কৰাৰ কোনো ইচ্ছা নাই, কিন্তু শাস্ত্ৰত প্ৰামাণিক কি আছে লিখা সেইটো বস্তু আমি জানিব লাগে। যদি গীতা আৰু ভাগৱত যদি প্ৰামাণিক হয় তেতিয়াহ'লে গীতাত কি লিখা আছে? 700 শ্লোকৰ গীতা, এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰই কৈছে। প্ৰথম শ্লোকটো সঞ্জয়ক প্ৰশ্ন কৰিছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযুৎসৱ মামকা পাণ্ডৱা চৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক। সঞ্জয়ক সুধিছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হৈ মোৰ সৈন্যসকল আৰু এই পাণ্ডৱৰ সৈন্যসকলে কি কৰিছিল, এই সঞ্জয় মোক কোৱা। এটাই শ্লোক ধৃতৰাষ্ট্ৰৰ মুখত দিছে। সঞ্জয়ে 40টা শ্লোকত কুৰুক্ষেত্ৰৰ যুদ্ধৰ বৰ্ণনা কৰিছে ধৃতৰাষ্ট্ৰৰ আগত। কি কথা কৈছে? অৰ্জুন আৰু কৃষ্ণৰ মাজত যি সংবাদ হ'ল। অৰ্জুনে 85টা শ্লোকত ভগৱান কৃষ্ণক বিভিন্ন প্ৰশ্ন কৰিছে। তেওঁৰ বিষাদ যুগত আছিলে, দুখ কষ্ট পাই আছে, নিজৰ মিতিৰ কুটুম্বক মাৰিব লাগিব। সেইকাৰণে তেওঁৰ মনৰ যিখিনি বিষাদতা সেইখিনি প্ৰথমতে স্বীকাৰ কৰিছে, প্ৰকাশ কৰিছে। আৰু তাৰ পাছত যি মনলৈ সংশয় আহিছে ভগৱান কৃষ্ণৰ ওচৰত প্ৰকাশ কৰি গৈছে। 574টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ তত্ত্ব বা উপদেশ অৰ্জুনক দিছে। অৰ্জুনৰ সংশয়বিলাক যিমান আছিল চব লাহে 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 শেষ কৰি শেষত গৈ সিদ্ধান্ত দিছে কি? স্মৃতি প্ৰস্থান চাব গীতা, গীতাত কি সিদ্ধান্ত দিছে?
গীতাত ভগৱান কৃষ্ণই ক'লে শেষত গৈ সর্বগুহ্যতমম ভূয় শ্রীণু মে পরমম বচ ইষ্টসি মে দৃঢ়মিতি তদ বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এতিয়া মই তোক গোপনীয়ৰ পৰা গোপনীয় কথাটো কম, শুন। কি ক'লে? সর্বধর্মান পরিত্যজ্য মাম একম শরণম ব্রজ অহম ত্ব সর্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক। সর্বধর্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাৰ। গীতা যদি প্ৰামাণিক গ্ৰন্থ হয়, গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে চব বাদ দি মোৰ ওচৰত শৰণ ল। গতিকে গীতাখন সনাতন ধৰ্মৰ প্ৰামাণিক গ্ৰন্থ হোৱাৰ পাছতো এই শ্লোকটো বহুতে উচ্চাৰণ কৰে, কিন্তু সত্যতাটো মানুহক বুজাই নিদিয়ে। কিয়? বুজাই দিলে তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ যাব। ভগৱান কৃষ্ণই নিজ মুখে কৈছে, গীতাত লিখা আছে সৰ্বধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ। একম শৰণম ব্ৰজ, কেৱল মাত্ৰ মোৰ ওচৰত শৰণ ল। আৰু তই চিন্তা নকৰিবি, সর্বপাপেভ্যো মোক্ষয়িষ্যামি, সমস্ত পাপৰ পৰা তোক মই মুক্তি কৰি দিম। মা শুচ, তই দুখী নহবি, শোক নকৰিবি। গতিকে প্ৰামাণিক গ্ৰন্থ হিচাপে গীতাই কৃষ্ণত শৰণ লোৱাৰ কথা কৈছে। কোনে ক'ত লোৱাটো পিছৰ কথা। প্ৰামাণিক গ্ৰন্থ হিচাপে গীতাই কৈছে যে কৃষ্ণত শৰণ লোৱা। আৰু ভাগৱতে কি কৈছে এতিয়া শুনক। 18,000 শ্লোক আছে ভাগৱত, 12টা স্কন্ধ, 5,96,000 শব্দ। 18,000 শ্লোকৰ শেষৰ শ্লোকটোত কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোকত শেষত গৈ পেলাই ক'লে যে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু সেইকাৰণে কেৱল হৰিক নমন কৰ। গতিকে গীতা ভাগৱতে কৃষ্ণক শৰণ লোৱাৰ কথা কৈছে, এইটো কোনো নুই ক'ব নোৱাৰে। বাকী সকলোৰে শ্ৰদ্ধা নিজৰ নিজৰ। তিনিটা গুণে আমাৰ ওপৰত ক্ৰিয়া কৰে। প্ৰভু ভগৱানৰ মায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্যগুণৰ প্ৰভাৱ বেছি হ'লে সাত্বিক হ'ব, ৰজগুণ বৃদ্ধি হ'লে ৰাজসিক ভাৱ আহিব, আৰু তমগুণ বৃদ্ধি হ'লে তামসিক ভাৱ আহিব। यजन्ते सात्विका देवान यक्ष रक्षांसि राजसा प्रेत भूता गणांचान्य यजन्ते तामसी जना। সাত্বিক লোকৰ মানুহে দেৱক আৰাধনা কৰে, আৰু দেৱ সেইজন যিজন দেৱৰো দেৱ, ঈশ্বৰৰো ঈশ্বৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। ভাগৱত আৰম্ভ কৰিছে তাৰ পৰা। সেইজন কৃপাময় কৃষ্ণৰ কথা কৈছে, যাৰ আজ্ঞা ব্ৰহ্মা বিষ্ণু আৰু হৰে তিনিজনে পালন কৰে। কাৰণ সত্যগুণৰ পৰা বিষ্ণুৱে পালন কৰি আছে, ৰজগুণৰ পৰা ব্ৰহ্মা ৰূপে সৃষ্টি কৰিছে, আৰু তমগুণৰ পৰা শিৱ ৰূপে সংহাৰ কৰিছে। 12জন বৈষ্ণৱৰ ভিতৰত শিৱক এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি কোৱা হৈছে। নিম্ন গানাম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা। 12, 13, 16 দ্বাদশ স্কন্ধ 13 অধ্যায় 16 নম্বৰ শ্লোক। যেনেকৈ নদীৰ ভিতৰত গংগাক শ্ৰেষ্ঠ বুলি কোৱা হৈছে, দেৱতাৰ ভিতৰত ভগৱান কৃষ্ণ বা অচ্যুতক যেনেকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে, 12জন বৈষ্ণৱৰ ভিতৰত শিৱক শ্ৰেষ্ঠ বুলি কোৱা হৈছে, আৰু পুৰাণৰ ভিতৰত ভাগৱতক শ্ৰেষ্ঠ বুলি কৈছে। গতিকে এজন বৈষ্ণৱ হিচাপে শিৱ সকলোৰে আদৰ, কিন্তু আৰাধ্য কোনজন হ'ব, ইষ্ট কোনজন হ'ব, কাৰ ওচৰত আমি শৰণ লওঁ, তাৰ কাৰণে প্ৰামাণিক হিচাপে গীতা ভাগৱতে কেৱল আৰু কেৱল কৃষ্ণৰ কথা কৈছে। সকলোৰে নিজৰ নিজৰ আস্থা আছে, আমি বাৰে বাৰে কৈছো, যোনে যাক কৰে। কিন্তু গীতা ভাগৱতৰ মূল যিটো
আদেশ বা উপদেশ, এইটো হৈছে কৃষ্ণত একান্ত শৰণ। আৰু ভাগৱতে যেতিয়া শৌনকে প্ৰশ্ন কৰিছিল সুত মুনিক, পুমসাম একান্তত শ্ৰেয় তৎ না সঞ্চিতুম অৰ্হসি, 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত উত্তৰত তেওঁ কৈছিল যে সবেই পুমসাম পাৰো ধৰ্ম যত ভক্তিৰ অধুক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি, 1:2-6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকত সুত মুনিয়ে শৌনকক কৈছে যে কলি যুগৰ মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এটাই, আৰু সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি। কিন্তু এই ভক্তি কেনেকুৱা হ'ব লাগিব? দুটা চৰ্ত মাত্ৰ দিছে। এটা কৈছে অহেতুকি, মানে নিষ্কাম ভক্তি, হেতু থাকিব নালাগে। আৰু এটা কৈছে অপ্ৰতিহত, মানে মাজত কোনো ব্ৰেক থাকিব নালাগে, নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, আমি গাই থাকো। এই নিৰন্তৰভাৱে কৃষ্ণৰ নাম ল'বলৈ কৈছে। গতিকে ভাগৱতে কেৱল কৃষ্ণৰ কথা কৈছে, গীতাত কেৱল কৃষ্ণৰ কথা কৈছে, আৰু গীতা ভাগৱত দুইখন শাস্ত্ৰৰ উত্তম বুলি কৈছে। গতিকে যাৰ যেনেকুৱা শ্ৰদ্ধা, যাৰ যেনেকুৱা ইচ্ছা, কোনেও কাৰো ধৰ্ম কোনোবাটো উচ্চ কোনোবাটো নিচ এইবিলাক কোৱাটো কোনো যুক্তি নাই। কিন্তু শাস্ত্ৰৰ সন্মত কৃষ্ণত একান্ত শৰণ, আৰু কৃষ্ণ নামৰ মহাত্ম দেখুৱাইছে। সেইকাৰণে এতিয়া যমে গৈ যমদূতকেইটাই সুধিছে যে তোমাৰ আদেশ পালন কৰিবলৈ গৈ আমি যেতিয়া বিপ্ৰৰ আত্মাটো যেতিয়া বান্ধি কুটি আনিছিলো, সেই সময়ত তেওঁ নিজৰ পিতেকৰ নাম ল'লে নাৰায়ণ বুলি, আৰু নাৰায়ণ নামটো শুনাৰ লগে লগে ক'ৰবাৰ জানো আহিল 4জন, আহি আমাক বেতেৰে নুপুচি আমাক একো জুৰিলে কিল, বেতৰ বাৰীত জীৱ আমাৰ উৰিল, চৰৰ চোতে গাল ভিন্দাকাৰ ভৈল, গদাৰ কোবত কল ধাতু মাত্ৰ ৰৈল, কলা ধাতু মাত্ৰ ৰৈল। এনেকুৱাকৈ মাৰপিট কৰিলে যেন যেন আমি প্ৰাণটো বচাই আহিছো। সমূলে মাৰিলে প্ৰাণ কিবা সোধা কথা, কতেক কহিব ৰাজা আমাৰ অৱস্থা একেবাৰে বেয়া। এতিয়া কি ক'লে যম ৰজাই তেওঁলোকৰ কথাখিনি শুনি অকণমান আগবাঢ়ক, আমি তাৰপিছত আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ হিতু সাৰি কোন কহি উপকাৰ দূত, নতু দেখি হেন মহাৰূপ অদ্ভুত, চাৰু চতুৰ্ভুজ শ্যাম তনু পীত বাস, অলংকাৰে শুভে যেন ভুজৰ প্ৰকাশ, দেৱ তব মহা সুকুমাৰ বেশ, পাপী কলৈলে কাঢ়ি ভাঙিলা আদেশ, তোমাকো বলিলা বাক্য গৰিহা যতে, মোৰ মুখে প্ৰভু তাক কহিব কতেক, কাৰ দূত হিতু কহিও ভাল কৰি, তাহাৰ হাতত নজানিলে যাইব মৰি, নিচিনিলে নষ্ট হইব ইবাৰ সমূলি, আশুক আমাৰ আপোনাৰ হইব উলি। কৃষ্ণ আমাক জনাইছে যে 9টা বাজিবৰ হ'ল, সময় হৈছে বুলি। মূল কথাকেইটা কি হ'ল আপোনালোকক বুজাই দিওঁ, তাৰপিছত সামৰিব লাগিলে সামৰি দিম। যম ৰজাই নামৰ মহিমাৰ কথা কওঁতে কৈছে, ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। যদিও আমাৰ জীৱনত বিভিন্ন ধৰণৰ পাপ হয়, আমি যদিও জানো যে আমি কোনো ধৰণৰ পাপ কৰা নাই, কিন্তু অজানিতে হ'লেও আমাৰ দ্বাৰা 5